নমস্কাৰ স্বাগতম জনাইছোঁ তেজছ লাইভলৈ ষ্টুডিঅ'ত মই ৰিমলি এয়া আজি সন্ধিয়াৰ বাতৰি আজি পুনৰ আদালতত উপস্থিত গৰিমা শইকীয়া গাৰ্গ প্ৰাণৰ শিল্পীগৰাকীৰ সম্পত্তিৰ উত্তৰাধিকাৰীৰ প্ৰমাণপত্ৰ হাতত লৈ কান্দনত ভাগি পৰিল পত্নী গৰিমা শইকীয়া গাৰ্গ বিষয়টোৰ সন্দৰ্ভত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য চাওঁ আহক গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন কিন্তু এটো এটা বহুত মানসিক এটা যুদ্ধ নিজৰ লগত হাতত পালো যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলো আচলতে বুলি ভাবো আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে আৰু যিখিনি কৰিছিলোঁ একেলগে শেষ কৰিলে এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে একো ক'ব নোৱাৰিলোঁ বহুত কষ্টকৰ সময় বহুত কষ্টকৰ সময় এইবোৰ বস্তু এনেকৈ নালাগিছিল আচলতে জীৱনত নিজৰ বিচৰা কোনেও ভবা নাছিলে আচলতে এনেকুৱা এটা দিন আহক বুলি আমিও কোনেও ভবা নাছিলোঁ আপোনাৰতো বাদেই এনেকুৱা এটা দিন আপুনি এইখিনি কাম কৰিব লাগিব বুলি কৰি দিছে গোটেই ধন্যবাদ জনাইছোঁ কি ক'ম আৰু বাকী নলবাৰীৰ মুকালমুৱাৰ বদনিত ভয়াবহ পথ দুৰ্ঘটনা হাজো দৌলাহাল ঘাইপথৰ খোগা বদনিত সংঘটিত এই দুৰ্ঘটনা ব্যৱসায়ী মাছ কঢ়িয়াই নিয়া চাৰিচকীয়া বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত সংঘটিত হয় এই দুৰ্ঘটনাত 10 গৰাকীতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হয় আহত মৎস্য ব্যৱসায়ীসকলক মুকালমুৱা মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় চাওঁ আহক বৰক্ষেত্ৰীৰ পৰা আমাৰ সংবাদদাতা ধনজিৎ বৈশ্যই পঠিওৱা এই প্ৰতিবেদন মহাৰাজ বিথুৰ উৰণ সেতুৰ নিৰ্মাণ সন্দৰ্ভত কংগ্ৰেছৰ সংবাদমেলত কংগ্ৰেছ নেতা বেদব্ৰত বৰাৰ মন্তব্য অলপ বৰষুণ দিলেই উৰণ সেতুত হয় দুৰ্ঘটনা এনে দুৰ্ঘটনাৰ ন্যায় আৰু ক্ষতিপূৰণ কোনে আদায় দিব বুলি প্ৰশ্ন কংগ্ৰেছ নেতাগৰাকীৰ উৰণ সেতু নিৰ্মাণত 850 কোটি টকা ব্যয় দুৰ্ঘটনা হলে আমি প্ৰশ্ন নুসুধিম নেকি বুলিও সংবাদমেলত প্ৰশ্ন বেদব্ৰত বৰাৰ চাওঁ আহক গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন বৰ্তমান চৰকাৰখন ইমানেই ঋণগ্ৰস্ত হৈছে যে চৰকাৰে যিবোৰ সম্পত্তি ৰাজহুৱা সম্পত্তি চৰকাৰে ৰাজহুৱা ধনৰ পৰা ৰাজহৰ পৰা যিবিলাক নিৰ্মাণ কৰিছিলে সেই নিৰ্মাণ কৰা সম্পত্তিবিলাক এতিয়া চৰকাৰে যে লিজত দিবলগীয়া হৈছে এই হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নমুনা শেহতীয়াকৈ গুৱাহাটীত জ্যোতি বিষ্ণু কলাক্ষেত্ৰ নামৰ যিটো কলাক্ষেত্ৰ ইতিমধ্যে নিৰ্মাণ কৰিছিলে 100 কোটি টকা ব্যয় কৰি সেই কলাক্ষেত্ৰটো 54.26 কোটি টকা তেতিয়া 5 বছৰৰ বাবে লিজত দিবলৈ তেওঁলোকে নিবিদা আহ্বান কৰিছে এই যে ৰাজহুৱা পুঁজিৰে অসমৰ মানুহৰ ৰাজহৰে তেওঁলোকে সংগ্ৰহ কৰি 100 কোটি টকা ব্যয় কৰি তেওঁলোকে যে এই ধৰণৰ কাম কৰে তাৰ কথাটোৱে প্ৰমাণ কৰে যে চৰকাৰখন দেউলীয়া তাৰ দ্বিতীয় উদাহৰণটো হ'ল যে এইখন চৰকাৰে শিক্ষা বিভাগত যি বাজেট নিৰ্ধাৰণ কৰি দিছিলে যোৱা 25-26 বিত্তীয় বৰ্ষৰ বাবে সেই বাজেটত স্কুলীয়া ছাত্ৰ ছাত্ৰীক কপাহী সূতাৰ কাপোৰ দিব পৰাকৈ তেওঁলোকে বাজেট প্ৰস্তুত কৰা নাছিলে যাৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই অকপতে অকমন্যৰ দৰে স্বীকাৰ কৰিছে যে তেওঁ ছাত্ৰ ছাত্ৰীক তেওঁ কপাহী সূতাৰ
কাপোৰ ইউনিফৰ্ম দিব নোৱাৰে, কাৰণ তেওঁ বাজেট নাই। বাজেট নোহোৱা বিষয়টো আপোনালোকে সকলোৱে জানে। বাজেট নথকাকৈ বেলেগ বেলেগ কাম কৰিব পাৰে, বাজেট নথকাকৈ বিধায়কৰ দৰমহা বঢ়াই দিব পাৰে, বাজেট নথকাকৈ তেওঁলোকে হেলিকপ্টাৰ লৈ ষ্টাৰ্টআপ প্লেন লৈ পেলাই তেওঁলোকে ফুৰিবলৈ যাব পাৰে। কিন্তু বাজেট নাই কাৰণেই দুখীয়া ছাত্ৰ ছাত্ৰীক তেওঁলোকে 70% তেওঁলোকে পলিষ্টাৰ কাপোৰ পিন্ধাই পেলাই গৰমত তেওঁলোকে ক'ব পাৰে। এই হ'ল আমাৰ অকমান্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ভাষ্য। আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ, আৰু মূল বিষয়লৈ আহিবৰ কাৰণে মই মীৰা বৰঠাকুৰক আমি অনুৰোধ জনাইছোঁ। অসমৰ ৰাইজৰ তীব্ৰ আন্দোলনৰ ফলত স্থাপিত গুৱাহাটী বিশ্ববিদ্যালয় আজি অস্তিত্বৰ সংকটত। কংগ্ৰেছ নেতা আব্দুল খালেকৰ এই মন্তব্য। ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন হওক, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় জীয়াই ৰখাৰ ব্যৱস্থা কৰক চৰকাৰে। এই সন্দৰ্ভত চাওঁ আহক সাংসদ আব্দুল খালেকৰ বিশেষ মন্তব্য। মীৰা বাইদেউ ক'লে চেয়াৰমেন ডাঙৰীয়াই আমাৰ ইউনিফৰ্মৰ ওপৰত ক'লে। মই সাংবাদিক বন্ধুসকলক মনত পেলাই দিছোঁ যে এটা সময় দেশ স্বাধীন হৈছিল, আৰু সেই সময়ত অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে আন্দোলন হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে আন্দোলন হৈছিল। সেই আন্দোলনত সেই সময়ৰ অসমৰ আটাইবোৰ শীৰ্ষস্থায়ী গোপীনাথ বৰদলৈ অংশগ্ৰহণ কৰিছিল, মাধৱ বেজবৰুৱাই অংশগ্ৰহণ কৰিছিল, ফখৰুদ্দিন আলী আহমেদে অংশগ্ৰহণ কৰিছিল, আৰু অসমৰ ৰাইজৰ আন্দোলনৰ ফলশ্ৰুতিত গুৱাহাটী বিশ্ববিদ্যালয় গঢ়ি উঠিছিল। কিন্তু আজি অত্যন্ত পৰিতাপৰ কথা যে গুৱাহাটী বিশ্ববিদ্যালয় অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে। এহাতেদি ৰাজ্য চৰকাৰে সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ কাৰণে বিশ্ববিদ্যালয় পাতক, আমি স্বাগতম জানাওঁ। কিন্তু বিশ্ববিদ্যালয় অধিক পাতিবলৈ গৈ যদি আমাৰ আটাইতকৈ পুৰণি গুৱাহাটী বিশ্ববিদ্যালয়খনক মাৰি পেলোৱা হয়, যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্তিত্বৰ প্ৰতি সংকট সৃষ্টি হয়, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক হ'ব। কাৰণ সংবাদ মাধ্যমত বাৰে প্ৰতি বাতৰি আহি আছে যে গুৱাহাটী বিশ্ববিদ্যালয় ভয়ানক বিত্তীয় সংকটৰ সন্মুখীন হৈছে। ৰাজ্য চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ক যিধৰণে সাহায্য প্ৰদান কৰা উচিত সেইদৰে কৰা নাই, আৰু আনহাতেদি বিভিন্ন নতুন নতুন বিশ্ববিদ্যালয় সৃষ্টি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি পৰিসৰ, সেই পৰিসৰক সংকুচিত কৰিছে। পৰিসৰ যেতিয়া সংকুচিত কৰিছে, বিশ্ববিদ্যালয়খন যাতে ভালকৈ চলিব পাৰে তাৰ ব্যৱস্থা কৰাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য আছিল। সেই কৰ্তব্য ৰাজ্য চৰকাৰে পালন কৰা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ যাতে গুৱাহাটী বিশ্ববিদ্যালয়, কাৰণ ই আমাৰ ৰাজ্যৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়, আৰু এই বিশ্ববিদ্যালয়ৰ কাৰণে ৰাইজে আন্দোলন কৰিছিল, সেই বিশ্ববিদ্যালয় যাতে কোনো অস্তিত্বৰ সংকটত ভুগিব লগা নহয়, কোনো ধৰণৰ সংকট নহয়, সেই ব্যৱস্থা ল'বলৈ আমি চৰকাৰক দাবী জনাইছোঁ। 6 জনগোষ্ঠীৰ জনজাতিকৰণক নিৰ্বাচনী ললিপপ আখ্যা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আগন্তুক বাজেট অধিৱেশনত ৰাজ্যখনৰ মৌলিক বিষয়বোৰ উত্থাপন কৰিবলৈ আহ্বান অজাব নেতাগৰাকীৰ। গুৱাহাটীত সংঘটিত চোৰ ডকাইতিৰ ঘটনাসমূহক ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতাৰ কুফল আখ্যা গগৈৰ। বিজেপি চৰকাৰৰ দিনত চৰকাৰী প্ৰতিষ্ঠানসমূহতেই অপৰাধ বৃদ্ধি হোৱা বুলি তথ্য দাঙি ধৰিলে নেতাগৰাকীয়ে। এই সন্দৰ্ভত চাওঁ আহক সাংসদ লুৰিণজ্যোতি গগৈৰ মন্তব্য। অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ আজি 4ৰ্থ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত আজি এটা বিশেষ অনুষ্ঠান আয়োজন কৰিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে। ব্যতিক্ৰমী অনুষ্ঠান, যুৱ কণ্ঠ শক্তিশালী অসমৰ সংকল্প। কাৰণ যুৱ শক্তিৰ ওপৰতে এখন সমাজ, এটা জাতি আৰু এটা জাতিৰ যিটো জাতীয় সভ্যতা নিৰ্মাণ হয় তাৰ ভৱিষ্যত নিৰ্ভৰ কৰে। সেইকাৰণে আজি এই যুৱ কণ্ঠ নামৰ যিটো শিতান, এই শিতানৰ যোগেদি অসমৰ বিভিন্ন স্তৰত, বিভিন্ন পৰ্যায়ত আৰু বিভিন্ন বিষয়ত কাম কৰি থকা যিসকল যুৱ বন্ধু আছে, যিসকল যুৱ নেতা কৰ্মকৰ্তা আছে, তেখেতসকলৰ পৰিকল্পনাসমূহ বা বিভিন্ন বিষয়ত চলি থকা সমস্যাসমূহ বা বিভিন্ন প্ৰত্যাহ্বানসমূহ কেনেকৈ মোকাবিলা কৰিব পাৰিম বা নতুন পৰিকল্পনা কেনেকৈ লোৱাটো প্ৰয়োজন, অসমৰ কাৰণে এটা ভৱিষ্যত নিৰ্মাণৰ এটা ৰূপৰেখা, ভিজন প্লেন এটা বনাবৰ কাৰণে 20 বছৰ 25 বছৰ পিছত আমি অসমে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিম আৰু সেইবোৰ শিতানত আমি কেনেকৈ সেই প্ৰত্যাহ্বান অতিক্ৰম কৰি অসমক প্ৰতিষ্ঠা কৰিব, সেই পৰিকল্পনা প্ৰস্তুত কৰিব। এয়া আৰম্ভণি, এয়া এটা আধাৰ। মই ভাবোঁ যে পৰৱৰ্তী দিনসমূহত আৰু আমি নিখুঁতভাৱে আলোচনা কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। কাৰণ এটা এটা শিতান অৰ্থনীতি, এটা বিশাল বিষয়।
ইয়াৰ লগত কৃষি জড়িত হৈ আছে, চাহ শিল্প জড়িত হৈ আছে, পৰ্যটন জড়িত হৈ আছে, উদ্যোগ জড়িত হৈ আছে। ইয়াৰ লগত আজিকালি নতুন নতুন ধাৰা কৃষিৰ লগতো পশুপালন, ৰেচম শিল্প, অসমৰ সম্ভাৱনা থকা বিভিন্ন অৰ্থনীতিৰ শিতানসমূহ, ৰবৰ খেতি বা আন জৈৱিক কৃষি এই সকলো কথা কেনেকৈ কৃষি হ'ব, কেনেকৈ মাৰ্কেটিং কৰিব, কেনেকৈ কোল্ড ষ্ট'ৰেজ লাগিব আৰু কি আছে, সমগ্ৰ পৃথিৱীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকুৱা ধৰণৰ নতুন ট্ৰেণ্ড চলিছে, শিক্ষা অহা 20 বছৰত কেনেকুৱা ধৰণৰ শিক্ষা হ'ব। এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ গোটেই বিপ্লৱ হোৱাৰ পাছত শিক্ষাৰো গতি প্ৰকৃতি সলনি হৈছে। নতুন নতুন চিন্তা, বিজ্ঞান, কলা, আনকি আন বিষয়সমূহ, সমাজতত্ত্ব, সমাজ সেৱা এইবোৰ বিষয়ত নতুন চিন্তা আহিছে, নতুন গৱেষণাৰ এটা পৰিৱেশ আহিছে। সেইকাৰণে 4টা শিতান আমি ধৰি দিছোঁ। এটা শিক্ষা, বিজ্ঞান আৰু গৱেষণা, এটা কলা, সাহিত্য, সংস্কৃতি আৰু আনটোত আমি সমাজ, ৰাজনীতি আৰু জাতীয় সংগ্ৰাম। আৰু তাৰ লগে লগে আমি আৰু এটা শিতান আমি ঠিক কৰিছোঁ। সেই শিতানটোত আমি বিশেষকৈ আমাৰ যিটো মূল বিষয় আমাৰ অসমৰ সমাজ জীৱনৰ কাৰণে জাতীয় সংগ্ৰামৰ বিষয়ৰ উপৰিও শিক্ষা, বিজ্ঞান এইবোৰ সামৰি লৈছোঁ। গতিকে 4টা শিতানত আজি আলোচনা হ'ব আৰু বিভিন্ন ধৰণৰ বিশেষকৈ যুৱকসকলকে, ইউথ যিসকল আছে তেওঁলোককে আমি এই আলোচনাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। গতিকে মই আশা ৰাখিছোঁ আজি ইয়াৰ যিটো আৰম্ভণি হৈছে, এই আৰম্ভণিয়ে নতুন এটা মাত্ৰা নিশ্চয় প্ৰদান কৰিব। কাৰণ তেখেতসকলে নতুনৰ দৃষ্টিৰে, যুৱ প্ৰজন্মৰ দৃষ্টিৰে অসমখনক কেনেকৈ চাব খোজে, অসমখনক অহা শতিকা ধৰি অসমখনক কেনেকৈ গঢ়ি তুলিব খোজে। কাৰণ সমগ্ৰ পৃথিৱীত অসমৰ আত্মপৰিচয়ৰ সংগ্ৰাম, অসমীয়া মানুহৰ সামগ্ৰিক উন্নয়ন আৰু উন্নতিৰ যিটো যাত্ৰা, সেই যাত্ৰা কেনেকৈ আগবঢ়াই লৈ যাব খোজে, কি গতিৰে ধাৱমান কৰিব খোজে, সেই সম্পৰ্কতে নিশ্চিতভাৱে ডেকা শক্তিৰ সকলোৱে পৰিকল্পনা আছে, চিন্তা আছে। গতিকে মই ভাবোঁ যে যুৱ কণ্ঠৰ আজি এই আলোচনাই নতুন বাটৰ সন্ধান দিব, আধাৰ এটা প্ৰস্তুত কৰিব। কাৰণ প্ৰতিটো বিষয়ত বিস্তৃত আলোচনাৰ নিশ্চিতভাৱে প্ৰয়োজনীয়তা আছে। কেন্দ্ৰীয়ত চৰকাৰ 3বাৰ, অসমত 3বাৰ। গতিকে 10 বছৰতকৈ বেছি 12-13 বছৰ কেন্দ্ৰতো চৰকাৰ চলাইছে। আৰু 2014 চনত প্ৰথমবাৰ বিজেপি চৰকাৰ অহাৰ সময়তে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো মূল বিষয় আছে। যেতিয়া বাৰে বাৰে ঠগিছে, এইটো এটা ললিপপ, নিৰ্বাচন আহিলে নিৰ্বাচনী এটা ইছ্যু, নিৰ্বাচন অহাৰ লগে লগে 6টা জনগোষ্ঠীৰ ভোটবোৰ যাতে পাব পাৰে, আকৰ্ষিত কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ আলোচনা কৰি দেখুৱায়, বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে। কিন্তু তাৰ পাছত নিৰ্বাচন যোৱাৰ পাছতে এনেকুৱা পৰিৱেশ প্ৰতিবাৰে হয়। অসমৰ ৰাইজে বা 6টা জনগোষ্ঠীৰ জনগণে এই কথা হয়তো পাহৰি যোৱা নাই, মই ভাবোঁ। গতিকে তেওঁলোকে দেশৰ প্ৰধানমন্ত্ৰী 3বাৰ হ'ল, কিন্তু এই বিষয়টো নিষ্পত্তি নহ'ল। তেওঁলোকৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে মাতি আলোচনাও নকৰিলে। বিভিন্ন ৰিপৰ্ট আগৰ চৰকাৰৰ দিনত লৈছিলে, বিজেপি চৰকাৰ নহাৰ আগতে ৰিপৰ্ট লৈছিলে। এই ৰিপৰ্টবোৰো যিটো কাৰ্যকৰিতা, বিশেষকৈ হিষ্টৰিকেল ৰিপৰ্ট লাগে, ছ'চিঅ' ইকনমিক ৰিপৰ্ট লাগে, সেইবোৰ লৈ তেওঁলোকে ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কৈছিলে যে জনজাতিকৰণৰ বিষয়টো তেওঁলোকে চোৱা চিতা কৰিব। আমাৰো মূল কথাটো হ'ল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব লাগে। এক্সিষ্টিং যিসকল জনজাতি আছে, ইতিমধ্যে জনজাতিৰ মৰ্যাদা পোৱা যিসকল জনগোষ্ঠী আছে, তেওঁলোকৰ অধিকাৰ কেৱল মাত্ৰ ক্ষুণ্ণ হ'ব নালাগে। প্ৰয়োজন সাপেক্ষে জনজাতিকৰণৰ সংৰক্ষণৰ যিটো নীতি, সেইটো অসমৰ ক্ষেত্ৰত সংশোধন কৰি হ'লেও, সংবিধান সংশোধন কৰি হ'লেও বা অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত, অসম চুক্তিৰ 6 নম্বৰ দফাই কৈছে যে বিশেষ সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা যিহেতু আছে, তাত এইটো ইতিমধ্যে পৰামৰ্শৱলীত উল্লেখে কৰিছে, দিব লাগে। কিন্তু এই কথাটো নিদিয়াৰ বিভিন্ন প্ৰতাৰণাৰ বিভিন্ন দিল্লীৰ সিদ্ধান্ত আমি দেখিছোঁ, তেওঁলোকে কেনেধৰণে প্ৰতাৰণা কৰিছে। প্ৰতিখন চৰকাৰ আহে, নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়ে, নিৰ্বাচনৰ যোৱাৰ পাছত পাহৰে বা এই যিটো বিষয় জনজাতিকৰণৰ বিষয়টো তেওঁলোকে একাষৰীয়া কৰি ৰাখে, সেই কথা পুনৰ প্ৰমাণ হৈছে। গতিকে এই কথা বতৰাবোৰ 6টা জনগোষ্ঠীৰ ৰাইজে আৰু অসমবাসী ৰাইজে মনত ৰখা দৰকাৰ যে বিজেপি চৰকাৰে দিল্লীত তিনিটা টাৰ্মৰ কাৰণে কৰা চৰকাৰ, অসমত 3টা টাৰ্মৰ কাৰণে, 3বাৰৰ কাৰণে কৰা চৰকাৰৰ এই প্ৰক্ৰিয়াটোত তেওঁলোকে কৰা যিটো প্ৰতাৰণা, স্তৰে স্তৰে কৰা প্ৰতাৰণা সকলোৱে অনুভৱ কৰিব লাগে, অনুধাৱন কৰিব লাগে।
বাজেট অধিৱেশন আহি আছে বাজেট অধিৱেশন আছে কোনবোৰ বিষয় সন্নিৱিষ্ট হ'ব লাগে বা অৰ্থনৈতিক দিশটো কেনেধৰণে গুৰুত্ব দিয়া বিচাৰোঁ চাওক এতিয়াতো আমি বিজেপিত অসমৰ যিখন চৰকাৰ আছে সৰ্বানন্দ সোণোৱাল প্ৰথম মুখ্যমন্ত্ৰী 2টা টাৰ্মৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেওঁলোকৰ মূল লক্ষ্যটো কি আছিলে স্বাৱলম্বী অসম সেলফ সাফিচিয়েণ্ট আসাম তাৰমানে আত্মনিৰ্ভৰশীল অসম কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে এতিয়া ক'ত আত্মনিৰ্ভৰশীল আমি অত্যাৱশ্যকীয় সামগ্ৰী বুলি যিবোৰ কওঁ চাউল আমাক গাখীৰ লাগে মাছ লাগে মাংস লাগে কণী লাগে যিবোৰ এছেঞ্চিয়েল কমডিটি কোনোবা এটাত আমি সেলফ সাফিচিয়েণ্ট নেকি আমি আত্মনিৰ্ভৰশীল নেকি যদি 10টা বছৰে এটা জাতিক আমাক যদি এটা বিষয়ত চাউলত যদি আত্মনিৰ্ভৰশীল কৰিব নোৱাৰিলে আমাক যদি গাখীৰত বা মাছত বা কণীত সেইবোৰত আটাইতকৈ বেছি পইচা ওলাই যায় কণীৰ নামত 1500 কোটি টকা অসমৰ পৰা ওলাই যায় আমি ৰয়েলটি তেলৰ নামত কিমান পাওঁ 3000 কোটি টকা পাওঁ তাৰ লগে লগে শিক্ষাত আটাইতকৈ কম খৰচা কৰে শিক্ষাত বেছি খৰচ নকৰিলে উন্নয়নৰ গতিটো কেতিয়াও শক্তিশালী নহয় কাৰণ এতিয়া যিটো যুগ চলি আছে ভাল শিক্ষা যদি নাপায় যি শিক্ষাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎপাদনশীলতা নিদিয়ে তেনেকুৱা শিক্ষা যদি নকৰে শিক্ষা ব্যৱস্থাৰ আখুৱাসমূহ যদি দূৰ নকৰে শিক্ষাৰ শিতানত যদি বাজেটত বেছি ধন তেওঁলোকে ধাৰ্য নকৰে আত্মসংস্থাপনৰ কাৰণে নতুন যদি পৰিকল্পনা প্ৰস্তুত নকৰে তেতিয়া মই ভাবোঁ যে আমাৰ বাজেট আহিব যাব আমি 1 লাখ কোটি টকাতকৈ বেছি ঋণৰ বোজা আমাৰ হৈ গৈছে ঋণত আমি এতিয়া অত্যন্ত দুৰ্দশাগ্ৰস্ত অসম গতিকে আমি ভাবোঁ যে বাজেটখন এনেকুৱা হ'ব লাগে য'ত জনমুখী গতি কথা বতৰাবোৰ জড়িত হৈ থাকে বান গৰাখহনীয়াৰ কথা থাকে ইয়াৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ সংস্থাপন আৰু উন্নয়নৰ কথা জড়িত হৈ আছে সেইকাৰণে তেওঁলোকৰ সংস্থাপন কেনেকৈ কৰিব চাকৰি দিয়েই সকলো ছাত্ৰ ছাত্ৰীকে সংস্থাপনৰ বাদ দিব নোৱাৰে আৰু অৰ্থনৈতিক ভৱিষ্যতটো সুৰক্ষিত কৰিবলৈ হ'লে এই বিষয়বোৰ ঠিক কৰিব লাগিব কৃষকে কেনেকৈ ইয়াৰ পৰা লাভ হ'ব কৃষকে জলসিঞ্চন 98% মাটিত এতিয়ালৈকে জলসিঞ্চনৰ ব্যৱস্থা নাই শীতলীকৰণৰ কিমানটা ব্যৱস্থা কেইটা কেন্দ্ৰ আছে 29টা কেন্দ্ৰ য'ত 5000তকৈ বেছি কেন্দ্ৰ আমাৰ কাষৰ ৰাজ্য পশ্চিমবংগত আছে উৎপাদন কৰা মানুহে বজাৰ পাব লাগিব প্ৰকৃত দাম পাব লাগিব কোনো কাৰণতে উৎপাদিত সামগ্ৰী পেলাই দিব লগা পৰিৱেশ নহয় যদি ক'ৰবাত এইটো পঠাবও নোৱাৰে এক্সপৰ্ট কৰিবও নোৱাৰে শীতলীকৰণত ৰাখি তাৰ যোগেদি যাতে বেলেগ বাই প্ৰডাক্ট কৰিব পাৰে বেলেগ ধৰণৰ যাতে উদ্যোগ ভটিয়নি উদ্যোগ গঢ়ি তুলিব পাৰে তাৰ কাৰণে চৰকাৰৰ অভিলাষী পৰিকল্পনা লাগিব ডাঙৰ প্ৰকল্প লৈ বেলেগত কিবা এটা বস্তু আনিছে আৰু কমিশ্যন খাইছে মুখ্যমন্ত্ৰীৰ বেলেগ এইটো অৰ্থ নাইকিয়া কথা চাউল পাঞ্জাৱৰ পৰা ট্ৰাকে আনিব অসমত উৎপাদন কৰি যদি আত্মনিৰ্ভৰশীল হ'লোঁ হ'লে আমি বাহিৰলৈ পঠালে টকা আহিলে হ'লে মাংস উৎপাদন কৰি বেলেগৰ ওচৰৰ 5-7খন ৰাজ্যলৈকে যদি আমি পঠালোঁ হ'লে তেতিয়া পইচা আমালৈ আহিলে হ'লে সেইটো নকৰি বেলেগৰ পৰা ট্ৰাকে মাংসৰ কাৰণে বিভিন্ন বস্তু আনিব কণী অন্ধ্ৰপ্ৰদেশ কেলকাতা আৰু বেলেগৰ পৰা আহিব আৰু মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ঢাক ঢোল বজাই থাকিব আৰু ৰাইজেও এই কথাত আশ্বস্ত হ'ব এইটো কথা মই ভাবোঁ যে কোনো কাৰণতে এইটোৱে অসমক প্ৰকৃত উন্নয়ন দিব নাই সেইটোতো আৰু ৰাজ্যখনৰ গৃহ বিভাগৰ ব্যৰ্থতা মুখ্যমন্ত্ৰীয়ে শক্তিশালী বুলি কোৱাৰ পাছত গুৱাহাটীত যদি বহুত কেজিয়ে সোণ লৈ যদি ইয়াত চোৰ মানুহ আহি ইয়াত পাইছেহি বা বিভিন্ন চোৰ তাৰি সংঘটিত হৈছে আৰু পৰিসংখ্যাই প্ৰমাণ কৰিছে নাৰীজনিত ঘটনা ধৰ্ষণ হত্যা বিজেপি চৰকাৰৰ দিনত আগতকৈ বাঢ়িছে আমি কোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ তেওঁলোকৰ যিবোৰ নিজা সংস্থা সেইবোৰ সংস্থাৰ প্ৰতিবেদনত কৈছে যে অসমত এইবোৰ ঘটনা বাঢ়িছে মই কোৱা নাই নহয় গতিকে এইটোৱে কি প্ৰমাণ কৰে এইটোৱে অসম চৰকাৰ গৃহ বিভাগৰ ব্যৰ্থতাক প্ৰতিফলিত কৰে কি স্পষ্টভাৱে নথকাৰ কাৰণে সীমান্ত অঞ্চলত ভূমিৰ সমস্যা বিশেষকৈ নগা হওক বা নাগালেণ্ডে হওক বা আন ৰাজ্যসমূহৰ দাঁতিকাষৰীয়া অঞ্চলসমূহতো এটা বিৰাট ভূমিৰ সমস্যা এটা চলি আছে যিটো সমস্যা সমাধান কৰিবৰ কাৰণে কিন্তু ব্যৱস্থা যিটো স্থায়ী সমাধানৰ কাৰণে যিটো সেই চৰকাৰৰ লগত আলোচনা হ'ব লাগে কেন্দ্ৰীয় চৰকাৰ মধ্যস্থতাত আলোচনা লৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে সেই কামটো হৈ উঠা আমি দেখিবলৈ পোৱা নাই যাৰ ফলত এইটো অস্থায়ীভাৱে আলোচনা কৰিছে 2-3 দিন সম্পদৰ কাৰণে সমস্যাটো সমাধান হোৱা বুলি কিছুদিনৰ আগত ঘোষণা কৰিছে কিন্তু আমিতো দেখা নাই পুনৰ আকৌ সংঘাত আৰম্ভ হৈছে পুনৰ আকৌ ভূমিৰ কাৰণে বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা সংঘটিত অৰুণাচলত হয় মেঘালয়ত হয় নাগালেণ্ডত হয় স্থায়ী সমাধান লাগিব আৰু যিবোৰ বিভিন্ন ভূমিৰ সীমান্তৰ ভূমিৰ অধিকাৰৰ কাৰণে বা সীমা সমস্যাটো সমাধানৰ কাৰণে যিবোৰ আয়োগে পৰামৰ্শৱলী দিছে এইবোৰ কাৰ্যকৰী কৰিব লাগিব অসমৰ স্বাৰ্থ তাত সুৰক্ষিত হ'ব লাগিব অসমৰ স্বাৰ্থক বিসৰ্জন দি কেৱল মাত্ৰ সমস্যাটো সমাধানৰ নামত সমাধান কৰিব বিচাৰিলে পৰৱৰ্তী দিনসমূহত সমস্যাৰ গভীৰতা বাঢ়িব আৰু এনেকুৱা ধৰণৰ সংঘাত সৃষ্টি হ'ব চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীৰ হাতত 15 ৰাউণ্ড সজীৱ গুলীসহ পিষ্টল উদ্ধাৰ
যোৰহাট জিলাৰ ককিলামুখৰ নিজবালি গাঁৱৰ বিজয় কৃষ্ণ বৰাৰ জিম্মাত উদ্ধাৰ হৈছে পিষ্টল আৰু গুলী। আৰক্ষীৰ দ্বাৰা নিয়ম বহিৰ্ভূতভাৱে ৰখা এটা পিষ্টল আৰু 15 ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ। অভিযুক্ত বিজয় কৃষ্ণ বৰা তিতাবৰৰ নগাবাটৰ জয়ন্ত বৰুৱাৰ ঘৰৰ ভাড়া দিয়া। শংকৰ মাধৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 4ৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰী বিজয় কৃষ্ণ বৰা। চাওহক যোৰহাটৰ পৰা আমাৰ সংবাদদাতা বিমল দাসে পঠিওৱা এই প্ৰতিবেদন। আমি খবৰ পাইছিলোঁ কিছুমান দিন আগতে যে বৰহোলা এৰিয়া আণ্ডাৰত এটা মানুহৰ লগত ইলিগেল আৰ্মছ আছে। যেতিয়া এইটো খবৰ কনফাৰ্ম হ'ল, মানে কালি আমি এইটো কনফাৰ্ম পালোঁ খবৰ যে তেখেতৰ লগত আছে, তেতিয়া আমি ইনফৰ্মেশ্যন ওপৰত এক্ট কৰিলোঁ। এটা মানুহৰ যাৰ নাম বিজয় কৃষ্ণ বৰা আছে, সি নিজ বালিগাঁও ৰেজিডেণ্ট হয়। তেখেতৰ ঘৰত আমি গৈছোঁ। ঘৰত গৈ আমি তেখেতৰ পৰা ইণ্টাৰগেশ্যন কৰিছোঁ। সি নিজে স্বীকাৰ কৰিছে যে তেখেতৰ লগত আৰ্মছ আছে। তাৰপিছত আমি আমাৰ টিম লৈ তেখেতৰ লগত ইয়াত নাগাবাদ এৰিয়াত আহিছোঁ। নাগাবাদ এৰিয়াত তেখেত য'ত ভাড়াঘৰত থাকে তাত আমাক লৈ গৈছে আৰু য'ত সি वेपन और एम्युनिशन लुकवाइसे तात आमाक देखाई आमार ओसरते प्रोड्यूस करिसे। आमी एटा .22 mm पिस्टल और 23 राउंड एम्युनिशन तेखतर पूरा सीज करिसु। हि 4th ग्रेड सरकारी कर्मचारी एटा स्कूल तेखतर कोआ मते हि नागालैंड पुरानी से हंकर माधव स्कूलत हि 4th ग्रेड कर्मचारी আছে। বাক্সাৰ ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ 25 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত 3গৰাকী ব্যক্তিৰ 4খনকৈ গ্ৰন্থ একেলগে উন্মোচন। অনুষ্ঠানত আঁত ধৰে ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ সম্পাদক গুণজিৎ দাসে। চাওহক আমাৰ ষ্টাফ ৰিপৰ্টাৰ প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। প্ৰথমতে আপোনালোকৰ পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকে গম পাইছে যে আমাৰ ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ, আজি আমাৰ প্ৰতিষ্ঠা দিৱস। আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমাৰ প্ৰাক্তন দুগৰাকী সভাপতি আৰু মোৰ দুখন, টোটেল আমি 4খন গ্ৰন্থ উন্মোচনৰ ইয়াত সিদ্ধান্ত লৈছিলোঁ। আৰু সেই মৰ্মে আজি এই 4খন গ্ৰন্থ বিভিন্ন আমাৰ আমন্ত্ৰিত ব্যক্তিসকলৰ দ্বাৰা উন্মোচন কৰা গ'ল। ভাল লাগিছে নিজৰ শাখা, আৰু এই নিজৰ শাখাতে আমি নিজেই যি লিখনি, আমাৰ যি লিখনি, এই লিখনিখিনি প্ৰকাশ কৰাৰ এটা সুবিধা পাইছোঁ। গতিকে আৰু এই মোৰ গ্ৰন্থ উন্মোচন কৰাৰ কাৰণে মই আমন্ত্ৰণ কৰিছিলোঁ আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সন্মানীয় যাদৱ চন্দ্ৰ শৰ্মা ডাঙৰীয়াক। আৰু তেখেতে সুদূৰ তেজপুৰৰ পৰা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অশেষ কষ্ট কৰি আমাৰ মাজত উপস্থিত হৈ মোৰ গ্ৰন্থ উন্মোচন কৰিছে। তেখেতে এখন গ্ৰন্থ উন্মোচন কৰিছে আৰু আন এখন গ্ৰন্থ মোৰ উন্মোচন কৰিছে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক অতুল কলিতাদেৱ। আজিৰ এই পবিত্ৰখনত মোৰ মনৰ ভাৱ এইখিনি। মই গ্ৰন্থ দুখনৰ মাজেৰে আমাৰ সাম্প্ৰতিক সময়ত কিছু মই মেছেজ দিব বিচাৰিছোঁ। মোৰ যিখন গল্প পুথি চহৰৰ মাজৰ এজন মানুহ আৰু যিখন বতাহৰ ভায়লিন, মই নিশ্চয় পাঠকসকলে কিতাপ দুখন পঢ়িলে নিশ্চয় প্ৰেৰণা পাব, নিশ্চয় কিবা নহওক কিবা এটা দিশ তেওঁলোকে আঁকোৱালি ল'ব পাৰিব। মই নিশ্চয় সেইখিনি আশাবাদী। ধন্যবাদ। চিৰস্নেহী মোৰ ভাষাজননী, আজি বাক্সা জিলাৰ ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমন্ত্ৰিত হৈ মই ইয়াত উপস্থিত হ'লোঁ। আৰু ইয়াত উপস্থিত হৈ খুব ভাল লাগিছে। ইয়াৰ যি সাহিত্য সভাৰ কৰ্মীসকল বা আঞ্চলিক ৰাইজ, লগতে এই শাখাটোৰ প্ৰাক্তন বিষয়ববীয়া, বৰ্তমানৰ বিষয়ববীয়া, জিলা সাহিত্য সভাৰ বিষয়ববীয়া আটাইখিনি উপস্থিত আছে। সুন্দৰ এখন সভা, আৰু এই সভাৰ লগত সংগতি ৰাখি
গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচীও তেওঁলোকে এটা ৰাখিছে। মই আমাৰ অসম সাহিত্য সভাৰ বৰ্তমানৰ এগৰাকী সম্পাদক, এগৰাকী সাহিত্য কৰ্মী আৰু তেখেতে এগৰাকী সাহিত্যৰ সেৱক বুলি ক'ব পাৰি, নয়নমণি চৌধুৰী। আৰু নয়নমণি চৌধুৰীৰ বতাহৰ ভায়লিন নামৰ কাব্যপুথিখনি উন্মোচন কৰিলোঁ ৰাইজৰ সহযোগত। আৰু এই কাব্যপুথিখনে বিশেষকৈ কাব্য সাহিত্যৰ উত্তৰণ আৰু লগতে তেখেতৰ মনৰ যি ভাৱ আৰু হৃদয়ৰ যি ভাষা, সেই হৃদয়ৰ ভাষাৰে পাঠক সমাজৰ ওচৰ চাপিব পাৰিব আৰু বিশেষকৈ তেখেতৰ সাহিত্যৰ উত্তৰণ হ'ব। আৰু লগতে আজি 4খনকৈ গ্ৰন্থ প্ৰকাশ কৰি যি এটা বাৰ্তা দিলে এই শাখা সাহিত্য সভাৰ এই কাৰ্যসূচীটোৱে, এই 25 বছৰীয়া সাহিত্য সভাৰ শাখাই আগন্তুক দিনত এটা নতুনত্ব ল'ব বুলি আশা ৰাখিছোঁ। ইয়াৰ সামগ্ৰিক যি সাহিত্যৰ ঠাই বা সামগ্ৰিকভাৱে যি সাহিত্যৰ ক্ষেত্ৰ এই অঞ্চলত, লোকসাহিত্য, মৌলিক সাহিত্য, কথা সাহিত্য গোটেইখিনিয়ে যাতে আমাৰ এই অঞ্চলৰ লেখক লেখিকাই, লেখক লেখিকাই আদৰি লয় বা তেখেতসকলে হাতত কলম তুলি লৈ পাঠকৰ মাজত যাতে লৈ আহে, তাকে মই কামনা কৰিছোঁ। আৰু বিশেষকৈ গ্ৰন্থৰ প্ৰণেতাসকলকো মই মোৰ ফালৰ পৰা অভিনন্দন জনালোঁ, শাখাটোলৈ মোৰ শুভকামনা জনালোঁ। আৰু এই অনুষ্ঠানত থাকি মই সঁচাকৈয়ে ধন্য হৈছোঁ, ভাল লাগিছে।